হেল্ল' ফ্ৰেণ্ড, মই ৰঞ্জন চুতীয়াই পুনৰবাৰ আপোনালোক সকলোকে মোৰ এই ৰঞ্জন খুৰা চেনেললৈ স্বাগতম জনাইছোঁ। গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু কিয়নো মই এফালে যাব লৈছোঁ, গাড়ী চলাই থাকোঁতেতো ভিডিঅ' কৰিব নোৱাৰিম, সেইকাৰণে গাড়ীখনৰ ভিতৰতে বহি লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই যাবলৈ লৈছোঁ পাথৰকুৱাৰীলৈ, গুৱাহাটীৰ পাথৰকুৱাৰীত এগৰাকী ইউটিউবাৰ ওচৰলৈ যাওঁ। ইউটিউবৰ গৰাকীয়ে বহুত কিবা কিবি বস্তু বনায়, গতিকে তেওঁক মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ। সেই বস্তুটোকে অৰ্ডাৰ দি আনিবলৈ যাওঁতে অলপ আগতে ফোন কৰি ক'লে, এতিয়া প্ৰায় 3:30 বাজি গৈছে। তেওঁ ক'লে যে খুৰা হৈ গ'ল, আপুনি আহক। মই গতিকে যাওঁ সেই ইউটিউবাৰ গৰাকীৰ ওচৰলৈ, আৰু আজি হৈছে 22 ডিচেম্বৰ, আটাইতকৈ আজি দিন ছুটি। আৰু কিহৰ কাৰণে সেই ইউটিউবাৰ গৰাকীয়ে কি বনায় তাত গৈ আপোনালোকক মই লগ পাইছোঁ, কিয়নো গাড়ী চলাটো ভিডিঅ' কৰিব নোৱাৰিম। গতিকে গৈ একেবাৰে পাথৰকুৱাৰীত তেখেতৰ ঘৰত সোমাইহে আপোনালোকক মই আকৌ লগ পাই আছোঁ। আহি পালোহি এয়া পাথৰকুৱাৰীত, আৰু এয়া হৈছে জিন্তি দত্ত। মই নিবলৈ আহিছিলোঁ এই কেকটো। এইটো কেক হৈছে, লিখা আছে হেপী বাৰ্থডে মাইনা, আমাৰ আজি বৰপুত্ৰৰ জন্মদিন আৰু 22 তাৰিখে তাৰ জন্মদিন, সেইকাৰণে নিবলৈ আহিছোঁ এইটো কেক। আৰু এই কেকটো বনাইছেগৈ এয়া হৈছে জিন্তি দত্ত। ইমান ধুনীয়া ধুনীয়া কেক বনায়। তেখেতৰ কণ্টেক্ট নম্বৰটো মই দি দিম বাৰু, আপোনালোকক যদি কাৰোবাক লাগে তেতিয়া এখেতৰ পৰা এই কেক নিব পাৰিব। ইমান ধুনীয়া কেক বনাইছে, গতিকে কেকটো নি পেলাই ঘৰত গৈ আপোনালোকক লগ পাই আছোঁ ঘৰত। আৰু এয়া হৈছে আমাৰ বেটীয়ে, এয়া গধূলি এয়া মাংস, লোকেল মুৰ্গী মাংস তাই ফ্ৰাই কৰি আছেগৈ, দেখিছেনে? এয়া মাংস ফ্ৰাই কৰি আছে। আৰু ইফালে কি বনাব লৈছোঁ জানেনে? আৰু ইফালে এয়া বাৰীৰ কলডিলটাও কাটি লৈছোঁগৈ। সেই কলডিল বুটে সৈতে বনোৱা হ'ব। ইফালে এইখিনি লেবেৰা ভাজিৰ কাৰণে গোটেইবিলাক বস্তু কাটি লোৱা হৈছে। পনীৰ চনীৰ তেনেকৈ লগতে চব মিলাই পেলাই পিঁয়াজ এয়া মাংসৰ কাৰণে বেটিয়ে কাটি লৈছোঁগৈ। আৰু এয়া দেখিছেই নহয়, তাই মানে আজি মানুহটোৰ হেৰিৰ কাৰণে এয়া মাংস হৈ গ'ল। মাংসখিনি চব কি ধুনীয়া হৈছেগৈ। মাংস মই বনোৱা নাই, আমাৰ বেটিয়ে বনাইছে। আৰু মানুহটো যেতিয়া বাৰ্থডে, গতিকে তাইতো কাম কৰিবই লাগিব ধুনীয়াকৈ। মই ল'ৰা ৰখি দিছোঁগৈ। আৰু ইফালে আমাৰ শ্ৰীমতীয়ে এয়া হৈছে কলডিল বনাই আছে। এয়া কলডিল বুট দি পেলাই তেওঁ কলডিল বনাই আছে। সকলোবিলাক বনাই হৈ গ'ল। এতিয়া ডাইনিঙত এইখিনি হৈছে মাছৰ জোল মই বনালোঁ, লেবেৰা ভাজিও মই বনালোগৈ। এই দাইলখিনি হৈছে মোৰ ভাই বোৱাৰী দুজনী বনাই দিলেগৈ। আৰু এয়া কলডিল শ্ৰীমতীয়ে বনালেগৈ। ইয়াৰ এইখিনি মাংস বেটিয়ে বনালেগৈ। তাৰপিছতে ইফালে আছে এইখিনি পনীৰ পকৰা, এইখিনিও মই বনালোগৈ। আৰু ইফালে হৈছে চালাড, সেইখিনিও মোৰ বস্তু। পদিনাখিনি মোৰ ল'ৰাই বনালেগৈ। আচাৰ আছেগৈ, এই সকলোবিলাক আছে। ইফালে আমাৰ এয়া সৰুজনী ভাই বোৱাৰীয়ে তাই কৰিছে। আৰু এইখিনি হৈছে উখোৱা চাউলৰ ভাত, গাঁৱৰ পৰা লৈ আনিছিলোঁ। সেই উখোৱা চাউলৰ ভাতেৰে আজি আমি এই ল'ৰাৰ বাৰ্থডেটো পাতিব লৈছোঁ। আৰু ইফালে সকলোৱে বেলেগ বেলেগ খাব লৈছোঁ। ইয়াত এই হৈছে কাকু ল'ৰাকেইটা, ই আকৌ ভিডিঅ' কৰা এটা লাগিছে, ফটো মাৰ লাগিছে থালিখন লৈ পেলাই। সেয়া হৈছে সৰুটো এটা ভাগিন, ইফালে এইটো মোৰ ভাই ভতিজা, আৰু ইফালে হৈছে বেটী, এইজনী ভাগিন বোৱাৰী, গোটেই সকলোৱে খাবলৈ লৈছে। ইয়াত দেখিছে নহয়, এয়া খাবলৈ লৈছেগৈ। আৰু এইটো হৈছে আমাৰ বাৰ্থডে বয় বৰডেকা, এইটো হৈছে মোৰ পিছৰ ভাইটি, ভিনদেউ, বাইদেউ, ভাই বোৱাৰী, এইটো সৰুটো ভাইটি, গোটেইখিনি চবেই মানে য'ত যেনেকৈ পাইছে হাতে পাতে লৈ পেলাই সেইফালে খাই আছেগৈ, দেখিছেনে? এয়া গোটেইখিনি এইটো হৈছে ই আৰু বৰডেকাই মানে সিও খাব দিবলৈ লৈছেগৈ। আৰু তাৰপিছতে এতিয়া কেক কটা পৰ্ব আহি গ'ল। কিয়নো কেক যদি নহয় কেনেকৈ হয় নকওঁ, কেকটো আৰু আনিছোঁগৈ। আৰু আচলতে কি জানেনে, আমাৰ যেতিয়া অইল ফিল্ডৰ চাকৰিবিলাক 35 দিন চাকৰি, 35 দিন অফ, সকলো বস্তু নাপায়। কেতিয়াবা বিয়া সবাহ বাৰ্থডে এইবিলাক নাপায়, বিহু চিহু নাপায়। কিন্তু এইবাৰ সি পালেগৈ, পোৱাৰ কাৰণে এইবাৰ বোলো ঠিক আছে, সি আচল যেতিয়া বোলো আৰু কেক এটা আনো, বাপেক হিচাপে আমাৰো দায়িত্ব আছে, সেইকাৰণে বোলো তাৰ বাৰ্থডেটো পাতিব লৈছোঁ। আৰু এতিয়া তিনিওটা, ইয়াৰ হৈছে নাতি পোৱালিটোতো যোৱা 15 তাৰিখে আপোনাৰ বাৰ্থডে হৈ গ'ল, আপোনালোকে দেখিছেই। আৰু এতিয়া এয়া পুতেকক লৈ পেলাই ইহঁতে কেক কাটিব লৈছে। সি আৰু ডাঙৰটোৱেনো কি কেক কাটিম বুলি তিনিওটাই ধৰি পেলাই এয়া কেকটো কাটিছেগৈ। কেক কাটিছেগৈ, কাটি আৰু হৈ গ'ল। কেক কটাৰ পিছতে আৰু অকণ খাব। আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁগৈ, কিয়নো যি পাৰোঁ আপোনালোকক দেখুৱালোগৈ। আৰু আজিলৈ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এয়া ল'ৰাই